পাটনাত আৰক্ষীৰ বৰ্বৰতা, প্ৰতিবাদকাৰীক উলংঘ কৰি প্ৰহাৰ, এয়াই বিজেপিৰ ৰাম ৰাজ্য। প্ৰিয় দৰ্শক, আগতে যন্তৰ মন্তৰত প্ৰতিবাদ কৰি থকা ছাত্ৰ ছাত্ৰীসকলক বদনাম কৰা হৈছিল। এইদৰে বুজি লওক যে এই কামটো সম্পূৰ্ণৰূপে ঠিকালৈ কৰা হৈছিল। মই ইয়াক ঠিকা বুলিয়েই কওঁ। গদি মিডিয়াই এই কামটো হাতত লৈছিল। ইয়াৰ পাছত বিহাৰত যি কাণ্ড সংঘটিত হৈছিল তাৰ ওপৰতো গদি মিডিয়াই কৈছে যে এই সকলোবোৰ উপদ্ৰৱকাৰী। আৰক্ষীয়ে ঠিকেই কৰিছে, এইটোৱেই এইসকলৰ বক্তব্য। প্ৰিয় দৰ্শক, আজি মই আপোনাক সেই দৃশ্যবোৰ দেখুৱাম যিবোৰ দৃশ্য যন্তৰ মন্তৰৰ সময়তো এই গদি মিডিয়াই লুকুৱাবলৈ চেষ্টা কৰিছিল। এওঁলোক মুখ দেখুৱাব পৰাৰো যোগ্য নহয়। ঠিক তেনেদৰে বিহাৰৰ ভিতৰতো আৰক্ষীৰ বৰ্বৰতাৰ ওপৰত এওঁলোকে হাত চাপৰি বজাইছে, তামাচা কৰিছে। কিন্তু সেই দৃশ্যবোৰ আপুনি চোৱাটো অতি প্ৰয়োজনীয়। কিয় বাৰে বাৰে বিৰোধী পক্ষৰ ফালৰ পৰা বা ছাত্ৰ ছাত্ৰীসকলৰ ফালৰ পৰা কোৱা হৈছে যে ব্যৱস্থা কেৱল ছাত্ৰ ছাত্ৰীৰ ওপৰত নহয়, আৰক্ষীৰ ওপৰতো লোৱা উচিত। এই দৃশ্যবোৰ আজি মই আপোনাক দেখুৱাম। এইটো AK-47ৰ ঘটনাহে বুলি নাভাবিব। নহয়, কেৱল সেইটো নহয়, তাৰ উপৰিও আৰু বহু খবৰ আছে, বহুত দৃশ্য আছে। সেই দৃশ্যবোৰেই আজি মই আপোনাক দেখুৱাম। জুনেইডৰ কথা আপোনাৰ মনত আছে নিশ্চয়। তেওঁ যন্তৰ মন্তৰত প্ৰতিবাদকাৰীসকলক খাদ্য খুৱাই আছিল। সেই সকলোবোৰ কাম চলি আছিল। এতিয়া তেওঁ এটা আহ্বান জনাইছে, সেই আহ্বানটো শুনক। শেষত তেওঁ কিয় এই আহ্বান জনালে? আৰু কেৱল যন্তৰ মন্তৰেই নহয়, কেৱল বিহাৰেই নহয়, উত্তৰ প্ৰদেশতো ছাত্ৰ ছাত্ৰীসকলৰ এক বিশেষ ডাঙৰ বিজয় হৈছে। কি হৈছে সেই খবৰো চাব। খবৰ এইটো যে মাত্ৰ দুদিন আগতে চিত্ৰা ত্ৰিপাঠীৰ বিষয়ে বিভিন্ন চেনেলত যি ধৰণৰ খবৰ প্ৰচাৰ হৈছিল, সেই বিষয়ত তেওঁ দুজন লোকৰ ওপৰত আইনী ব্যৱস্থা লোৱাৰ ভাবুকি দিছে। কিন্তু আজি মই আপোনাক দেখুৱাম যে কেনেকৈ নিউজ চেনেলত বহি তেওঁৰ নিজৰ অনুষ্ঠানতেই বহি তেওঁৰ সাংবাদিকতাৰ প্ৰতিটো স্তৰ উন্মোচিত হৈছে। এয়া কেনেধৰণৰ সাংবাদিকতা কৰিছে তেওঁৰ সাংবাদিকতাৰ উদাহৰণো দেখুৱাম। আৰু বাকেপুৰৰ এটা দৃশ্যও আপুনি চাব পাৰিব। অৱস্থা এনেকুৱা, কি অৱস্থা। নমস্কাৰ, নিউজ ওৱান নৰ্থ ইষ্টৰ আজিৰ এই প্ৰতিবেদনলৈ আপোনাক স্বাগতম। আপুনি চাই আছে দেশৰ এটা অগ্ৰণী, নিৰ্ভীক, নিৰপেক্ষ আৰু বহুভাষিক চেনেল নিউজ ওৱান নৰ্থ ইষ্ট। নিউজ ওৱান নৰ্থ ইষ্টৰ মাধ্যমেৰে আমি কেৱল বাতৰি সম্প্ৰচাৰ কৰাই নহয়, ইয়াৰ আঁৰৰ প্ৰকৃত সত্য আপোনাৰ সন্মুখত তুলি ধৰিবলৈ চেষ্টা কৰোঁ। যিবিলাক বাতৰি গদি মিডিয়াই আপোনাৰ সন্মুখৰ পৰা সদায়েই লুকুৱাই ৰাখে। প্ৰিয় দৰ্শক, অনুগ্ৰহ কৰি আমাৰ এই নিউজ ওৱান নৰ্থ ইষ্ট চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। কাৰণ আমাৰ এই নিউজ ওৱান নৰ্থ ইষ্টৰ দৰে এনে প্ৰকৃত খবৰ আপুনি আন ক'তো চাবলৈ হয়তো নাপাব। টিভি চেনেলবোৰ এই খবৰ দেখুৱাবই নোৱাৰে, কাৰণ সেই চেনেলবোৰ চৰকাৰৰ ইচাৰাতহে চলে। প্ৰিয় দৰ্শক, প্ৰথমে অলপ এইটো চাওক। तो देखिए किस तरीके से इन लोगों के साथ अभी मारपीट हुआ। लगातार इन लोगों पर डंडा चल रहा है। देखिए এই কাণ্ড চলি আছে। পাটনাত প্ৰতিবাদৰ সময়ত 30ৰ পৰা 40 জন ছাত্ৰ বিহাৰ আৰক্ষীৰ লাঠিৰ ভয়ত শৌচাগাৰত সোমাইছিলগৈ। আৰক্ষীয়ে এজন এজনকৈ বাহিৰলৈ উলিয়াই আনি অতি নিৰ্মমভাৱে প্ৰহাৰ কৰিছে। আৰক্ষীৰ লোকে শৌচাগাৰৰ দুৱাৰ ভাঙি পেলাইছে। কিছুমান ছাত্ৰ ছাত্ৰীয়ে সঁচাকৈয়ে শৌচ কৰি বহি আছিল। তেওঁলোকক উলংগ অৱস্থাতেই বাহিৰলৈ উলিয়াই আনি প্ৰহাৰ কৰা হৈছে। প্ৰিয় দৰ্শক, এই দৃশ্যবোৰ চাই আপুনি কেৱল মোক কওক, গদি মিডিয়াই এই খবৰ নেদেখুৱাই কিয়? ভয় কৰে কিয়? কিয় দেখুৱাব নোৱাৰে যে ছাত্ৰ ছাত্ৰীসকলৰ ওপৰত কেনেকুৱা অত্যাচাৰ কৰা হৈছে? তাৰ পাছত কোনোবাই সেই গদি মিডিয়াৰ স্বৰূপ দেখুৱালে খঙত অগ্নিশৰ্মা হৈ উঠে। তেওঁলোকে কয় নহয় যে দুয়ো পক্ষৰে কথা খবৰ তেওঁলোকে নেদেখুৱায়। বিশ্বাস কৰক, এই দেশৰ যিসকল সাংবাদিকে যিকোনো কাৰণতে সেয়া নৈতিকতাৰ বাবেই হওক বা সঁচাকৈ নিজৰ বিবেকৰ পৰাই হওক, যিয়েই নহওক, যিসকলে ইউটিউব চেনেল চলাই আছে তেওঁলোকেহে আপোনাক এই খবৰ দেখুৱাই আছে। তেওঁলোকে সমগ্ৰ দেশ বিদেশক দেখুৱাই দিছে। কিন্তু গদি মিডিয়াই কেৱল একপক্ষীয় খবৰহে দেখুৱায়। এই দৃশ্যবোৰ দেখুৱাব পাৰিবনে য'ত দেখা গৈছে কিমান নিৰ্মমভাৱে প্ৰতিবাদকাৰী ছাত্ৰ ছাত্ৰীসকলক প্ৰহাৰ কৰা হৈছে? কিন্তু এইটো নিশ্চয় দেখুৱাব যে তেওঁলোকে কি কি কৰিছিল, যাতে গদি মিডিয়াৰ নিজৰ TRP বাঢ়ে আৰু তেওঁলোকৰ প্ৰভুসকল সন্তুষ্ট হয়। ঠিক আছে নহয়? আহক আৰু এটা দৃশ্য চাওঁ। ইয়াত চাওক, ইয়াত কেনে অৱস্থা। এইটো চাওক, ভিতৰত কেনেদৰে মাৰপিট চলি আছে। ছাত্ৰ ছাত্ৰীসকলক পুলিচ ভেনৰ ভিতৰত বহুৱাই প্ৰহাৰ কৰা হৈছে। চাওক কেনেদৰে নিৰ্মমভাৱে প্ৰহাৰ কৰা হৈছে। ছাত্ৰ ছাত্ৰীসকলক আৰক্ষীয়ে আৰক্ষী ভেনৰ ভিতৰতো প্ৰহাৰ কৰি আছে। এইটো পাটনা আৰক্ষীৰ কাণ্ড। চিত্ৰা ত্ৰিপাঠীলৈ এটা প্ৰশ্ন আছে। কিছুদিন আগতে তেওঁ এটা প্ৰগ্ৰেম কৰিছিল। আন্দোলনৰ সময়ত এজন জ্যেষ্ঠ বিষয়াই ভেনৰ ভিতৰত সোমাই এজনক এটা চৰ মাৰিছিল। সেই বিষয়ত তেওঁ যি লিখিছিল তাৰ সৰ্বত্ৰ প্ৰশংসা হৈছিল। আৰু ভুল সকলো মানুহেই কৰে। কিন্তু এতিয়া এই কাণ্ডৰ বাবে চিত্ৰা ত্ৰিপাঠীয়ে কি ক'ব? এই বিষয়ত কিবা ক'বনে?
এতিয়া বিহাৰ আৰক্ষীৰ পৰাই আইন শৃংখলাৰ প্ৰতি ভাবুকিৰ সৃষ্টি হৈছে। বিহাৰ আৰক্ষী এতিয়া নিৰ্দোষ যুৱক যুৱতীসকলৰ বাবে ভাবুকি হৈ পৰিছে। বিহাৰ আৰক্ষী এতিয়া আৰক্ষী হৈ থকা নাই, তেওঁলোক বৰ্বৰ হৈ পৰিছে। আৰু এইটো সকলো সম্ৰাট চৌধুৰীৰ নিৰ্দেশতেই হৈছে। বিহাৰৰ যুৱ সমাজে এই কথা মনত ৰাখিব। এই কথা কৈছে প্ৰিয়ংকা ভাৰতীয়ে। ইয়াতো এটা খবৰ আহিছে, চাওক কি কি ঘটিছে। সেইবোৰ মই আপোনালোকক এটা এটাকৈ দেখুৱাই আছো। नाम क्या है तुम्हारा? नाम क्या है? नाम क्या है भाई? क्या नाम है जी तुम्हारा? অভিজিৎ দীপকে সোধক এই লোকসকল কোন, এওঁলোকক কিয় গ্ৰেপ্তাৰ কৰা হৈছে। এই কথা গুৰদীপ গহিৰৱালাই কৈছে। কিন্তু এতিয়া আহক জুনেইদে কি কৈছে সেইটো অলপ শুনো। सभी जैसा कि मैंने सोशल मीडिया पर देखा, बहुत सारी अफवाहें हमारे विरुद्ध फैल रही हैं कि टॉप लीडरशिप हमारे साथ नहीं है और कुछ लोग हमारा साथ नहीं दे रहे हैं। तो प्लीज अफवाहों पर ध्यान न दें, मैं उन सब का खंडन करता हूं। और कुछ लोग हमारे विरुद्ध षड्यंत्र रचना चाहते हैं, मेरे और मेरे साथियों के विरुद्ध षड्यंत्र रचना चाहते हैं। तो सबसे पहले तो बहुत सारे लोगों के मैसेज आ रहे थे मेरे लिए, मेरे परिवार के लिए। तो मैं बिल्कुल स्वस्थ हूं, अच्छा हूं और मेरे परिवार के लोग भी सब अच्छे हैं। तो सबकी प्रार्थनाएं मेरे साथ हैं। तो प्लीज 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 अफवाहों पर ध्यान ना दें। सभी टॉप लीडरशिप मेरे साथ हैं, हम सब साथ। এতিয়া তেওঁ ক'ব বিচাৰিছে যে তেওঁৰ বিৰুদ্ধে মিছা খবৰ বিয়পোৱা হৈছে, অৰ্থাৎ কক্ৰজ জনতা পাৰ্টিৰ সকলো নেতাই যোগাযোগত আছে। এই দাবী তেওঁ নিজে আগবাঢ়ি আহি কৰিছে জুনেইদে। আহক এইটো অলপ শুনো। ইয়াত জৌহৰ বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলক অজয় ৰায়ে মিঠাই খুৱাইছে। দৰাচলতে ৰামপুৰত জৌহৰ বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলক উত্তৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি অজয় ৰায়ে মিঠাই খুৱাইছে। জৌহৰ বিশ্ববিদ্যালয়ে অন্তৰ্বৰ্তীকালীন সকাহ লাভ কৰাৰ পাছত ছাত্ৰ ছাত্ৰীসকলে আনন্দ উদযাপন কৰিছে। বিদ্যালয়খনৰ 40টা ভৱনৰ ভিতৰত 38টা ভাঙি পেলোৱাৰ নিৰ্দেশৰ ওপৰত অন্তৰ্বৰ্তীকালীন স্থগিতাদেশ জাৰি কৰা হৈছে। আৰু তাৰ পাছতে এই খবৰ প্ৰকাশ হৈছে। এতিয়া এইদৰে সকলোৱে একেলগে থিয় দিয়া দেখা গৈছে। আহক আৰু এটা ডিবেট চাওঁ। आपने दो शब्द इस्तेमाल किए, एक हंगामा विपक्ष के लिए और प्रोमो में तमाशा। मतलब विपक्ष तो तमाशा करता है और धर्मेंद्र प्रधान जी ने तो 90 में लाठियां खाई थी। मतलब आप लोग क्या चला रहे हैं भाई। विपक्ष का जो फर्ज है वो विपक्ष अदा कर रहा है। गुजरात में कल का पेपर आउट हुआ पड़ा जो एबीपी न्यूज आज चला रहे हैं बीएमएस का। कल मेरे पास तमाम खबरें आ गई थी, लेकिन आज आपने ब्रेकिंग न्यूज चलाई। तो गुजरात की खबर है, थोड़ा लेट आ रही होगी गुजरात से। कल आप दे दिए होते, आपके पास व्हाट्सएप पर आती है, हम पूरे खबर का पूरे गुजराती प्रामाणिक मीडिया तौर में पर चलाते आपके, हैं। अरे सुनिए ना मैडम, अरे आलोक शर्मा जी सुनिए ना खबर मैडम, चला रहे हैं ना मैडम, आलोक सुनिए शर्मा ना, जी एबीपी खबर माझा चल रहा है ना, एबीपी खबर चल रहा है एबीपी ना, माझा आलोक में शर्मा जी। एबीपी माझा में अब मुझे मत बोलने देना भाई। एबीपी माझा में सुबह चल गई थी आपके गुजराती चैनल में। खैर वो नोएडा तक माझा पहुंचने में हमारा टाइम लग मराठी जाता चैनल है। उत्तराखंड के आलोक 2 शर्मा जी, पेपर कम आउट से हुए कम पिछले एक हफ्ते में। माझा मराठी चैनल है। माझा ने गुजराती होगा, वो जो भी गुजराती चैनल है आपका जी। मैं माफी चाहूंगा। अस्मिता है आपका वहां पर, एबीपी अस्मिता। চিত্ৰাজী, আপুনি নিজৰ মুখেৰে এই শব্দ ব্যৱহাৰ কৰিছে যে বিৰোধীৰ বাবে হাংগামা আৰু প্ৰমোদ তামাচা। তেন্তে আপোনাৰ দৃষ্টিত সংসদত বিৰোধীয়ে প্ৰশ্ন উত্থাপন কৰা আৰু চৰকাৰৰ পৰা উত্তৰ বিচৰাটোও তামাচাহে নেকি? আৰু ধৰ্মেন্দ্ৰ প্ৰধানৰ ক্ষেত্ৰত আপুনি কৈছিল যে তেওঁ 90ৰ দশকত লাঠিৰ কোব খাইছিল। তেন্তে আজি বিৰোধীয়ে নিজৰ সাংবিধানিক আৰু গণতান্ত্ৰিক দায়িত্ব পালন কৰি থাকোঁতে তাক আপুনি হাংগামা আৰু তামাচা বুলি কিয় কৈছে? একেবাৰে সঠিক প্ৰশ্ন। এইখিনিতে এই লোকসকলৰ প্ৰকৃত চৰিত্ৰ উন্মোচিত হৈ পৰিছে। চৰকাৰক একো সুধিব নালাগে, এই মন্ত্ৰীসকলক একো সুধিব নালাগে, কাকো একো সুধিব নালাগে, সকলো ঠাইতে কেৱল শান্তি থাকিব লাগে, নহয়নে? এতিয়া আপুনি বাকীপুৰত যি গেট লগোৱা হৈছে সেই বিষয়ে অলপ কওক। কাম কৰাই আমাৰ পৰিচয়, ভ্ৰান্তি বিয়পোৱাটো বিৰোধীসকলৰ কাম। গৌৰৱেৰে কওঁ আমি হিন্দু, আমাৰ ভোট গেৰুৱা পতাকাত। এই কথাখিনি লিখা আছে। নীৰজ সিং নামৰ বিজেপিৰ প্ৰাৰ্থীৰ নীতিন নবীনৰ ফটো আছে, সম্ৰাট চৌধুৰীৰ ফটো আছে। এতিয়া এইখিনিত কি আছে? এই গেটটো বাকেপুৰতেই স্থাপন কৰা হৈছে। উন্নয়নৰ নামত ভোট বিচৰাত নিৰ্বাচন আয়োগৰ কোনো আপত্তি নাই, কিন্তু যদি বিৰোধী পক্ষই এইদৰে বেনাৰ লগাই যে মন্দিৰত চুৰি কৰা লোকক ভোট নিদিব, তেন্তে তেতিয়া নিৰ্বাচন আয়োগে চাৰিওফালে সষ্টম হৈ উঠে। সেইবাবে এই দেশত নিৰ্বাচন এক উপহাসত পৰিণত হৈছে। বহুদিন ধৰি এই ধৰণৰ গেট লগোৱা হৈছে। ইয়াৰ অৰ্থ এটাই, বিৰোধী নেতা আৰু কৰ্মীসকল অলিয়ে গলিয়ে ঘূৰি ফুৰিছে আৰু এইবোৰ কথাৰ ওপৰত তেওঁলোকৰ দৃষ্টি পৰিছে। ঠিক আছে, আমি কট্টৰ হিন্দু, নহলে আমাক কাটি পেলোৱা হলহেঁতেন, আপোনাৰ ভোট গেৰুৱা দলত দিয়ক, এই ধৰণৰ পোষ্টাৰ লগোৱা হৈছে। কিন্তু বিষয়টো হল, পোষ্টাৰৰ কথা তেতিয়াহে মনত পৰে যেতিয়া বিৰোধী পক্ষৰ কথা আহে। তেতিয়াহে মনত পৰে যে এই ধৰণৰ পোষ্টাৰ লগোৱাটো নিয়ম বিৰুদ্ধ, এইটো আচৰণ বিধিৰ উলংঘন। কিন্তু এই একেই পোষ্টাৰ বিজেপিৰ ফালৰ পৰা লগালে নিৰ্বাচন আয়োগে যেন একোৱেই দেখা নাপায়।
মিডিয়াৰ কথানো আৰু কি ক'ম মই, আপুনি যি ভাবিছে আমাক কমেণ্ট ছেকশ্যনত আপোনাৰ মতামত নিশ্চয় জনাব। বাতৰিটো ভাল লাগিলে ভিডিঅ'টো লাইক কৰক, শ্বেয়াৰ কৰক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰেই নাপাহৰিব। ব্যুৰ' ৰিপৰ্ট, নিউজ 1 নৰ্থ ইষ্ট।